ভাগৱত অনুষ্ঠানৰ চলি আছে। ভাগৱত অনুষ্ঠানগুলি আমি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে 19 তাৰিখে আমি বিজনী সত্ৰই যোৱা 25টা বছৰ ধৰি পেলাই ভাগৱত পাঠ অনুষ্ঠান কৰি আহিছে আৰু এইবেলি ৰূপালী জয়ন্তী অনুষ্ঠান। এই ৰূপালী জয়ন্তী অনুষ্ঠানত মোক নিমন্ত্ৰণ জনাইছিলে ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে আৰু মই আজি ভাগৱত শ্ৰৱণ কৰি নিশ্চিত ওপৰত মই মোৰ আত্মাৰ মাজত এক পৰিচ্ছন্নতা মই পাইছোঁ। আৰু আমি সকলোৱে জানো যে এই কলিত যুগত শ্ৰৱণ আৰু কীৰ্তনে হৈছে সকলোতকৈ উত্তম উপায় আৰু মনটো পবিত্ৰতাৰে মানে ভৰাবলৈ হ'লে নিশ্চিত ওপৰত ভাগৱত পাঠ কৰাৰ পিছত বা আমি যি ভক্তিৰস পান কৰোঁ বা কৃষ্ণৰস পান কৰোঁ, নিশ্চিত ওপৰত কৃষ্ণৰস বা ভক্তিৰস পান কৰিলে আমাৰ পবিত্ৰতাটো লাভ কৰে আৰু আমি পূৰ্ণতাও লাভ কৰোঁ। মই এইখিনিতে আহ্বান জনাইছোঁ এইটোৱে যে আজি আমি দেখিছোঁ যে আমাৰ মাজত ডেকা চামৰ নামঘৰত অহা বা ভাগৱত শ্ৰৱণ কৰা বা কীৰ্তনত অহাটো লাহে লাহে সংখ্যাটো কমি আহিছে আৰু এইটো আচলতে আমাৰ কাৰণে এটা বেয়া খবৰ। কাৰণ কিয়, যিমানে আমাৰ পৰা যুৱচামে আঁতৰি থাকিব এই আধ্যাত্মিকতাৰ পৰা, সিমানে সমাজৰ আগন্তুক দিনৰ গতিটো বেলেগলৈ যাবগৈ। আজি যেনেকুৱাকৈ আজি দেখিছোঁ আমি যে পূৰ্বতে বহু যুৱকে আগতে মদ্যপান কৰিছিলে, যদি খোলাকৈ কওঁ, কিন্তু আজিকালি মদ্যপান কৰিলে যিহেতু মুখত বন্ধ পায়, সেইকাৰণে তাৰে বিপৰীতে আজিকালি বহুতে ড্ৰাগছ সেৱন কৰে বা ভাংজাতীয় দ্ৰব্য তেওঁলোকে লয়। এই যিটো পৰিৱেশ আহিছে, এই পৰিৱেশটো আহিছে আচলতে আমাৰ সমাজখনৰ পৰিয়ালৰ মানুহে আমাৰ ল'ৰা ছোৱালীসকলক নামঘৰত নানে, আমাৰ ল'ৰা ছোৱালীসকলক ভাগৱত পাঠ শ্ৰৱণ নকৰে। গতিকে মই সেইকাৰণে আজি বিজনী সত্ৰৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে নিজৰ সতি সন্তানক যাতে ভাগৱত পাঠলৈ নি পেলাই যাতে কৃষ্ণৰস পান কৰিব পৰা যায় বা যিকোনো শ্ৰৱণ কীৰ্তন অনুষ্ঠানত যে তেওঁলোকক ভাগ ল'ব পৰা যায়, তেতিয়াহ'লে আমি আগন্তুক দিনত আমি যুৱচামক আমি নতুন ৰূপে আমি পাম বুলি আমি আশা ৰাখিছোঁ। এয়ে মই আহ্বান জনাইছোঁ আজি বিজনী সত্ৰৰ তৰফৰ পৰা। এই বিষয়টো লৈ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড শৰ্মা ডাঙৰীয়াই যথেষ্ট চেষ্টা কৰি আহিছে আৰু দুয়োখন যিহেতু আমাৰ একে ৰাজ্য, কাৰণ আমি হৈছে ভাৰতৰ আমি নাগৰিক, গতিকে ভাৰতৰ নাগৰিক হিচাপে আজি বিহাৰতো যদি কিবা হয় সেইটো মানে আমি নিশ্চিত ওপৰত আমাৰ মনটো বেয়া লাগিব, মেঘালয়ত কিবা হ'লে আমাৰ নিশ্চিত মনটো বেয়া লাগিব, অসমত কিবা হ'লে নিশ্চিত ওপৰত মেঘালয়ৰো বেয়া লাগিব। যিহেতু আমি সকলোৱে ভাৰতবৰ্ষৰ সন্তান, যদিও আমাৰ জিঅ'গ্ৰাফিকেল সীমা আছে, কিন্তু আমি সকলোৱে ভাৰতৰ একোগৰাকী। গতিকে ভাৰতীয় মানুহৰ ক'তো একো হ'ব নালাগে, কোনো এখন ৰাজ্য কোনো এটা ভূখণ্ডত একো হ'ব নালাগে আৰু ইয়াৰ কাৰণে চৰকাৰে দুয়োখন চৰকাৰে নিশ্চিত ওপৰত ব্যৱস্থা লৈ আছে বুলি মই আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।